ভিতৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দিনত চাৰিওফালে যে মদৰ দোকান খুলি দিছে, এই মদৰ দোকান বন্ধ কৰি শিক্ষানুষ্ঠানবোৰ বৃদ্ধি কৰা। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইমান মদৰ দোকান কিয় খুলিছে? যিহেতু এইখন চৰকাৰ ধাৰুৱা, ধাৰ মাৰিবলৈ পইচা নাই, সেইকাৰণে অসমৰ জনসাধাৰণক মদ খুৱাই তাৰ পৰা যে পইচা পায় সেই পইচা লৈ তেওঁ ধাৰ মাৰিবলৈ বিচাৰিছে। আমাৰ চৰকাৰক ধাৰুৱা কৰিছে আৰু অসমৰ জনসাধাৰণক মদাহী বনাবলৈ চেষ্টা কৰিছে। অসমৰ গাঁৱৰ ভিতৰত যেতিয়া আমি যাওঁ আৰু মহিলাসকলৰ লগত আলোচনা কৰোঁ, তেওঁলোকক আমি সোধো যে গাঁৱৰ ভিতৰত আপোনালোকে আটাইতকৈ ডাঙৰ সমস্যা কি দেখা পাইছে? তো তেওঁলোকে নিজে কয় যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই মদৰ দোকান খোলাৰ পিছত আজি গাঁৱৰ ভিতৰত মাৰপিট বাঢ়ি গৈছে, অপৰাধ বাঢ়ি গৈছে, ল'ৰা ছোৱালীবোৰ ড্ৰাগছ ল'বলৈ আৰম্ভ কৰিছে। আৰু এই মাৰপিট অপৰাধৰ কাৰণে মহিলা ওপৰত নিৰ্যাতন আৰু অন্যায় আৰু অত্যাচাৰ বেছি। আৰু দুখৰ কথা কি যেতিয়া অসমৰ মহিলাসকল আৰক্ষীৰ ওচৰলৈ যায়, পুলিচ থানাৰ ওচৰলৈ যায়, কমপ্লেইন দিবলৈ যায়, যেতিয়া আৰক্ষীসকলে তেওঁলোকক কমপ্লেইন নলয়, তেওঁলোকৰ কেছৰ ওপৰত কোনো একশ্যন নলয়, তদন্ত নলয়। মই মহিলাসকলক সুধিবলৈ বিচাৰিছো, সঁচা কৈছো নে মিছা কৈছো? কিয় হৈছে এনেকৈ? যিহেতু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ওপৰৰ পৰা নিৰ্দেশ দিছে আৰক্ষীসকলক যে আপোনালোকে বেছি কেছ নল'ব, কেছৰ সংখ্যা কমাই দিব লাগে। এয়া হ'ল বৰ্তমান চৰকাৰৰ নীতি। মহিলাক সন্মান কথা কয়, আৰু আজি মদ আৰু ড্ৰাগছৰ কাৰণে মহিলাৰ ওপৰত যে নিৰ্যাতন বাঢ়ি গৈছে, অপৰাধ বাঢ়ি গৈছে, কিন্তু অসম আৰক্ষীক নিৰ্দেশ দিয়া গৈছে যে দুখীয়া মহিলাসকলৰ কেছ ল'ব নালাগে। আমি কথা দিছো কি যেতিয়া আমাৰ চৰকাৰ আহিব, প্ৰত্যেক থানাত নিৰ্দেশ দিয়া যাব যে প্ৰথম কেছ মহিলাসকলৰ ওপৰত অন্যায় হোৱা, অপৰাধ হোৱা কেছবোৰ ল'ব লাগিব।